ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব ফৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ছায়েন্সৰ লেচন 15 আৱাৰ এনভাইৰনমেণ্ট অৰ্থাৎ আমাৰ পৰিৱেশ। এই চেপ্টাৰৰ পৰা আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQ, যিবোৰৰ পৰা তোমালোকে 99% MCQ কমন পাবা। তাৰ লগতে আলোচনা কৰিম আমি চেপ্টাৰৰ ইনচাইট কুৱেশ্যনৰ এনচাৰ আৰু এক্সাৰচাইজৰ কুৱেশ্যনৰ এনচাৰ। গোটেইখিনি আমি এটা ভিডিঅ'তে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপৰ জইন হৈ লোৱা। তোমালোকৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে তোমালোকৰ ছায়েন্সৰ 100% চেপ্টাৰ ৱাইজ MCQ দিয়া হৈছে। তোমালোকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে প্লে'লিষ্টত গৈ ভিডিঅ' চাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা, কাৰণ প্ৰত্যেকটো অপশ্যনৰ বিষয়ে মই তোমালোকক ব্যাখ্যা আগবঢ়াম আৰু এইটো ইংলিছ আৰু এছামিজ দুটা মিডিয়ামৰ কাৰণেই হ'ব। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ আহ্বান জনাইছোঁ। প্ৰথম প্ৰশ্নটোত ইয়াতে আমাৰ কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং ইজ এ লজিকেল সিকুৱেঞ্চ অফ ফুড চেইন? মানে খাদ্য শৃংখলৰ শুদ্ধ ক্ৰমটো কি হ'ব? এতিয়া চোৱা, খাদ্য শৃংখলৰ আমি যদি ক্ৰম যদি বিচাৰিব যাওঁ তেতিয়াহ'লে আমাৰ সৰ্বপ্ৰথম একেবাৰে তলত আমাৰ কি থাকে? উৎপাদক থাকে। উৎপাদকৰ ওপৰত থাকে আমাৰ কি? প্ৰাথমিক উপভোক্তা। প্ৰাথমিক উপভোক্তা মানে এতিয়া প্ৰাথমিক উপভোক্তা বুলি আমি কাক ক'ব পাৰোঁ? যিবোৰ আমাৰ কি আছে? তৃণভোজী প্ৰাণী আছে, তৃণভোজী। আৰু এই উৎপাদক বুলি ক'লে আমি কাক বুজিব পাৰোঁ? ইয়াত আমি উদ্ভিদ বুলি বুজিব পাৰোঁ। ইয়াৰ পিছত তৃণভোজীৰ ওপৰত আছে কি? আমাৰ দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। দ্বিতীয় শ্ৰেণীৰ উপভোক্তা যাক আমি কি বুলি ক'ব পাৰোঁ? যাক আমি মাংসভোজী প্ৰাণী বুলি ক'ব পাৰোঁ। আৰু একেবাৰে ওপৰত আছে আমাৰ তৃতীয় শ্ৰেণীৰ উপভোক্তা। তৃতীয় শ্ৰেণীৰ উপভোক্তা বুলি যদি কওঁ আমি, তেতিয়াহ'লে সেইটোক আমি কি বুলি ক'ব পাৰোঁ? সেইটো আমি সৰ্বভোজী ক'ব পাৰোঁ। মানে যিয়ে তোমাৰ কি কৰে? দ্বিতীয় শ্ৰেণী আৰু প্ৰথম শ্ৰেণী দুটাকে কি কৰিব পাৰে? ভক্ষণ কৰিব পাৰে। আৰু সৰ্বভোজী ক'বলৈ গ'লে আমি কি বুজিব পাৰোঁ? আমি মানুহক বুজিব পাৰোঁ। এতিয়া চোৱা, যদি আমি খাদ্য শৃংখল চাবলৈ যাওঁ তো আমাৰ যদি ইয়াতে আমি যদি চাওঁ তেতিয়াহ'লে চোৱা, এতিয়া প্ৰডিউচাৰ, কনজিউমাৰ আৰু ডিকম্প'জাৰ অৰ্থাৎ উৎপাদক, উপভোক্তা আৰু বিয়োজক। এতিয়া যিটো সৰ্বভোজী শ্ৰেণী যিটো আছে সেইটোৰ ওপৰত কি থাকিব? আমাৰ বিয়োজক থাকিব। মানে বিয়োজকে পচাই সেইবোৰ কি কৰিব? আকৌ উৎপাদকক যোগান ধৰিব। তো সেই সাপেক্ষে চাবলৈ হ'লে আমাৰ কি হ'ব? উৎপাদক, উপভোক্তা আৰু বিয়োজক, সেইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া চোৱা, উৎপাদকৰ পিছত আহিছে বিয়োজক, নহয় উৎপাদকৰ পিছত কি আহিব লাগিব? উপভোক্তা আহিব লাগিব। সেইকাৰণে এইটো আমাৰ কাৰেক্ট নহয়। আগতেতো উপভোক্তা আহিব নোৱাৰে, কাৰণ আগতে উৎপাদন হ'ব লাগিব, তাৰপিছতে ভক্ষণ কৰিব পাৰিব। সেইকাৰণে এইটো আমাৰ কাৰেক্ট নহয়। তাৰপিছত আগতে তোমাৰ যদি গেলি পচি যায়, অৰ্থাৎ মৰা বস্তু গেলি পচি যোৱা বিয়োজক বুলি কোৱা হয়, তো তাৰপিছতো উপভোক্তা হ'ব নোৱাৰে। গতিকে এইটো আমাৰ কি হ'ব? ইনকাৰেক্ট হ'ব। বুজি পালানে? ইয়াৰে পিছৰ কুৱেশ্যনটো চাই, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কি কৈছে চোৱা, অজন ইজ ফৰ্মড ইন দ্য আপাৰ এটমস্ফিয়াৰ বাই অক্সিজেন ইন প্ৰেজেঞ্চ অফ UV ৰেডিয়েশ্যন। এইটো কৈছে তোমাৰ যে বায়ুমণ্ডলৰ উচ্চ স্তৰত অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত অক্সিজেনৰ পৰা অজনৰ সৃষ্টি হয়। এইটো কি হয়? কাৰেক্ট ষ্টেটমেণ্ট হয়। তোমালোকে জানা, ক্লাছ 9ত পঢ়ি আহিছা। অক্সিজেনে যেতিয়া তোমাৰ আৰু এটা অক্সিজেনৰ লগ লাগে তেতিয়াহ'লে আমাৰ কি সৃষ্টি হয়? অজন সৃষ্টি হয়। এইটো O3 অজন সৃষ্টি হয়। এইটো এটা অক্সিজেনৰ ত্ৰিপাৰমাণৱিক অণু, অৰ্থাৎ যিহেতু তিনিটা অক্সিজেন আছে সেইকাৰণে ত্ৰিপাৰমাণৱিক অণু বুলি কোৱা হয়। আৰু এইটো তোমাৰ কি হয়? অতি বেঙুনীয়া যিটো ৰশ্মি আছে সেইটো সূৰ্যৰ পৰা তোমাৰ এইটো বিকিৰিত হৈ আমাৰ যাতে পৃথিৱীত আহিব নোৱাৰে সেইটো কি কৰে? বাধা প্ৰদান কৰে। ঠিক আছে? সেইকাৰণে আমাৰ এইটো কি হ'ব? কাৰেক্ট হ'ব। ৰিজন কি দিছে চোৱা, অজন ডিপ্লেশ্যন উইড লিড টু UV ৰেজ ৰিচিং আৰ্থ হুইচ কজ স্কিন কেঞ্চাৰ। অজন স্তৰৰ অৱক্ষয়ৰ বাবে অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত ছালৰ কৰ্কট ৰোগ হ'ব পাৰে। এইটো কি হয়? কাৰেক্ট ষ্টেটমেণ্ট হয়। এতিয়া চোৱা, ইয়াতে তোমাৰ কৈছে অজনৰ সৃষ্টিৰ কথা আৰু ইয়াতে কৈছে অজনৰ প্ৰভাৱৰ কথা। গতিকে আমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, কিন্তু এছাৰশ্যনটো ৰিজনৰ শুদ্ধ ব্যাখ্যা নহ'ব। সেইকাৰণে এইটো আমাৰ কি হ'ব? বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। এছাৰশ্যন আৰু ৰিজনিঙৰ যিবোৰ অপশ্যনছ আছে সেই অপশ্যনবোৰ ছেইম হয়, সেইকাৰণে মই অপশ্যন কেইটা দিয়া নাই। তোমালোকে অপশ্যন কেইটা চাই ল'বা, আগৰ ভিডিঅ'বোৰত মই আলোচনা কৰিছোঁ। ইয়াৰ পিছত চোৱা, এইটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। ষ্টেটমেণ্ট 1ত কি কৈছে? আল্ট্ৰাভায়লেট ৰেজ কজেছ স্কিন কেঞ্চাৰ। মানুহৰ দেহৰ ছালৰ কৰ্কট ৰোগৰ কাৰণ হ'ল অতি বেঙুনীয়া ৰশ্মি। এইটো কাৰেক্ট হয়। অজন লেয়াৰ প্ৰটেক্টছ দ্য আৰ্থ ফ্ৰম আল্ট্ৰাভায়লেট ৰেজ অফ ছান। এইটো অজন লেয়াৰে কি কৰে?
সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুনীয়া ৰশ্মি অৰ্থাৎ UV ৰে যাক আমি কওঁ সেইটো কি কৰে বাধা প্ৰদান কৰে এইটো প্ৰটেক্ট কৰে গতিকে আমাৰ কি হ'ব এইটো কাৰেক্ট হ'ব দ্যাট মিন্স স্টেটমেন্ট 1 এণ্ড স্টেটমেন্ট 2 both কাৰেক্ট দুটা স্টেটমেন্ট কি হ'ব কাৰেক্ট হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা আচ্ছা এইটো ইয়াতে দিয়ে আছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো বহুত ইম্পৰ্টেন্ট হয় ইয়াতে কি কৈছে চোৱা ইন গিভেন ফিগাৰ দ্য ভেৰিয়াছ ট্ৰফিক লেভেলছ আৰ shown in a pyramid তলত দিয়া পিৰামিডৰ চিত্ৰটোত বিভিন্ন পৌষ্টিক স্তৰ দেখুওৱা হৈছে তলত কোনটো স্তৰত আটাইতকৈ বেছি শক্তি থাকে আটাইতকৈ বেছি শক্তি ক'ত থাকে সেইটো আমাক সুধিছে তো চোৱা একেবাৰে যেটো শক্তি পিৰামিড এনেকুৱা যিবোৰ চিত্ৰ থাকে সেইবোৰক শক্তি পিৰামিড বুলি কোৱা হয় একেবাৰে প্ৰথমত আমাৰ কি থাকে উৎপাদক কি থাকে প্ৰথমত উৎপাদক থাকে তাৰ পিছত আহে তোমাৰ এইটো প্ৰাথমিক উপভোক্তা তাৰ পিছত দ্বিতীয় শ্ৰেণীৰ উপভোক্তা মই তোমালোকক এই মাত্ৰ এইখিনি কৈছো অলৰেডি তাৰ পিছত আহে তোমাৰ তৃতীয় শ্ৰেণীৰ উপভোক্তা আৰু একেবাৰে ওপৰত থাকে তোমাৰ তৃতীয় শ্ৰেণীৰ উপভোক্তা এটো সব কৈছে যে কোনটো স্তৰত আটাইতকৈ বেছি পৰিমাণে শক্তি থাকে তোমালোকে জানা যে উৎপাদক স্তৰৰ এটাৰ পৰা আনটো লৈ কিমান পাৰ্চেন্ট শক্তি প্ৰবাহিত হয় মাত্ৰ 10% কিমান পাৰ্চেন্ট 10% তোমালোকে কিন্তু এই কথাটো মনত ৰাখিবা শক্তিৰ প্ৰবাহৰ চিত্ৰত বা শক্তি পিৰামিডত এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যিমান পৰিমাণৰ শক্তি প্ৰবাহিত হয় সেইটো হৈছে 10% আৰু সূৰ্যৰ পৰা যি সূৰ্যৰ পোহৰত যি শক্তি থাকে তাৰ 1% কি কৰিব পাৰে উৎপাদকবোৰে গ্ৰহণ কৰিব পাৰে এতে চোৱা এই শক্তিখিনি তো ইয়াতে তোমাৰ কি থাকিব যেটো উৎপাদক শ্ৰেণী আছে সেইটো তাতকৈ বেছি শক্তি থাকিব তাৰ পিছত এইটো থাকিব গতিকে এটো আমাৰ কি হ'ব T4 কাৰেক্ট আনসাৰ হ'ব এটো আমাৰ 4 অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো আমাৰ কি কৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় following of the which in an artificial or human made ecosystem তলৰ কোনটো কৃত্ৰিম বা মানৱ সৃষ্ট পৰিবেশ মানে যিবোৰ পৰিবেশৰ দ্বাৰা সৃষ্টি নহয় মানুহৰ দ্বাৰা কি হৈছে সৃষ্টি হৈছে তো এটো কি হ'ব এটো হ'ব খেতি পথাৰ ক্ৰপ ফিল্ডছ এটো তোমাৰ মানৱ সৃষ্ট পৰিবেশ বুলি কোৱা হয় পন্ডস এটো তোমাৰ প্ৰাকৃতিকভাৱেও হ'ব পাৰে মানুহৰ দ্বাৰাও হ'ব পাৰে ফৰেষ্ট বনাঞ্চল এটো বনাঞ্চলটো তোমাৰ কি হয় ডাইৰেক্টলি এটো ন্যাচারাল হয় লেকস পুরো কি হয় ন্যাচারাল হয় এতে কিন্তু আর একটা কথা মনত রাখিবা যদি এতে গার্ডেন থাকিলে হয় গার্ডেন তেতিয়া হলে কিন্তু এটো কি হলে হয় এটো মানৱ সৃষ্ট হলে হয় কিন্তু এতে গার্ডেন নাই কি আছে ফরেস্ট আছে সেই কারণে এটো কি হবে ন্যাচারাল হবে তার পিছত কোশ্চেনটো চোৱা এতে কি কৈছে চোৱা the average value for the amount of organic matter that is present at each step reaches the next level of consumers এটো এইমাত্ৰ কলো মই যে এটা উপভোক্তা শ্ৰেণীৰ পৰা আনটো উপভোক্তা শ্ৰেণীৰ স্তৰলৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান এটো কি পাৰ্চেন্ট হয় এটো 10% হয় এটো কিমান হ'ব 10% হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে এটো চোৱা ইয়াতে কৈছে যে which of the following is the proper sequence of trophic levels এটো পৌষ্টিক স্তৰৰ ক্ষেত্ৰত কোনটো শুদ্ধ হ'ব এটো চোৱা producer herbivorous top carnivorous এটো চোৱা এটো আই কাৰ্নিভোৰাছটো আগত আহিব লাগিছিল আৰু টপ কাৰ্নিভোৰাছটো পিছত যাব লাগিছিল সেই কাৰণে এটো শুদ্ধ নহয় টপ কাৰ্নিভোৰাছটো আগত আহিবই নোৱাৰে তাৰ পিছত আছে তোমাৰ এটো কাৰ্নিভোৰ টপ কাৰ্নিভোৰ প্ৰডিউসাৰ হাৰ্বিভোৰাছ এটো নহয় প্ৰডিউসাৰ এটো চোৱা প্ৰডিউসাৰ হাৰ্বিভোৰ কাৰ্নিভোৰ এণ্ড টপ কাৰ্নিভোৰ গতিকে আমাৰ কি হ'ব ডি অপশনটো কাৰেক্ট অপশন হ'ব উৎপাদক তাৰ পিছত আহিব তৃণভোজী তৃণভোজীৰ পিছত আহিব মাংসভোজীৰ পিছত আহিব উচ্চ স্তৰৰ মাংসভোজী এটা আমাৰ ডি অপশন উইল বি কাৰেক্ট অপশন 42 এটা তাৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following is not an effect of ultraviolet radiation তলৰ কোনটো অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱ নহয় এটো নহয় বুলি কৈছে তো স্কিন ক্যান্সাৰটো হয় তাৰ পিছত তোমাৰ আই ডিজিজ এটো হয় সানবাৰ্ন ৰদে পুৰে এটো হয় টাইফয়েডটো নহয় গতিকে আমাৰ ডি অপশনটো কি হ'ব এটো শুদ্ধ উত্তৰ হ'ব এটো সালমনেলা টাইফি নামৰ সালমোনেলা টাইফি এটো সালমোনেলা টাইফি নামৰ এবিধ তোমাৰ ব্যাকটেৰিয়া দ্বাৰা এটো তোমাৰ টাইফয়েড বেমাৰটো হয় এটো তোমাৰ আল্ট্ৰাভায়োলেট ৰেৰ লগত কোনো কানেকশন নাই তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কিন্তু 2023 ত আহিছে অলৰেডি মেট্ৰিক পৰীক্ষাত এটো কি কৈছে সো ফ্লো অফ এনাৰ্জি ইন এন ইকোসিস্টেম ইজ অলওয়েজ পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ সদায় কি হয় একমুখী হয় ইউনি ডাইৰেকশনাল হয় এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল
তোমালোকে সায়েন্স, মেথছ, ছ'চিয়েল সায়েন্স আৰু এছামিছ এইকেইটাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰি আছা তেতিয়াহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকক 100% মই প্ৰিপাৰেশ্যন কৰাম। লাষ্ট ইয়াৰ মোৰ চেনেলৰ থ্ৰুৱেদি বহুত ষ্টুডেণ্টে আজমল ছুপাৰ 40ৰ এণ্ট্ৰেন্স এক্সাম ক্ৰেক কৰিছে, গতিকে তোমালোকেও পাৰিবা। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, আৰু যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা। একেবাৰে লৱেষ্ট মানে লেছ কষ্টত তোমালোকে PDF ফাইলবোৰ ল'ব পাৰিবা। তোমালোকে 7002824673 এইটো মোৰ পাৰ্চনেল কণ্টেক্ট নাম্বাৰ হয়। তোমালোকে এইটো নাম্বাৰত হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইলবোৰ পাই যাবা। তাৰপিছত কুৱেশ্যনটো লৈ আগবাঢ়িছোঁ আমি। ইয়াতে কি কৈছে চোৱা, হুইচ ষ্টেটমেণ্ট শ্ব'জ ইণ্টাৰেকশ্যন অফ এন এবায়টিক কম্পনেণ্ট। এবায়টিক মানে অজৈৱীয় উপাদান উইথ এ বায়টিক কম্পনেণ্ট ইন এন ইক'চিষ্টেম। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু অলপমান ইণ্টেলেকচুৱেল হয়। চোৱা, কোনটো উক্তিয়ে পৰিৱেশ তন্ত্ৰৰ জৈৱিক উপাদানৰ সৈতে অজৈৱিক উপাদানৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ৰিয়া দেখুৱাইছে। জৈৱিক উপাদান হ'ব লাগিব, মানে জৈৱিক মানে কি, যিবোৰ জীৱিত উপাদান সেইবোৰক জৈৱিক বুলি কয়। যেনেকুৱা তোমাৰ ধৰা এইটো যিবোৰ আমাৰ কীট পতংগ আছে সেইবোৰ কীট পতংগ, মানুহ, চৰাই চিৰিকটি সেইবোৰ হৈছে কি তোমাৰ জৈৱিক উপাদান। আৰু অজৈৱিক উপাদান কি কি তোমাৰ অজৈৱিক উপাদান হৈছে পানী, বায়ু, তাৰপিছত অগ্নি, মাটি, এইবোৰ হৈছে কি তোমাৰ অজৈৱিক উপাদান। এতিয়া চোৱা, আমাৰ জৈৱিকৰ লগত অজৈৱিকৰ আমি সম্পৰ্ক দেখুৱাব লাগে। এতিয়া মিছাল চোৱা, এ গ্ৰাছ হুপো ফিডিং অন লিফ, এইটো পাত খাই থকা ফৰিং। এইটো চোৱা পাত গছৰ হয়, তো গছটো তোমাৰ কি হয়, বায়'টিক হয়। গছটো কি হয়, বায়'টিক। লগতে যিটো তোমাৰ ফৰিং অৰ্থাৎ গ্ৰাছ হুপাৰ আছে সেইটো তোমাৰ কি হয়, বায়'টিক হয়। গতিকে এইটো আমাৰ এটা বায়'টিক হ'ব লাগিব আৰু এটা নন বায়'টিক হ'ব লাগিব। ৰেইন ৱাটাৰ ৰানিং ডাউন টু দ্য লেক। এতিয়া চোৱা, লেকটো তোমাৰ কি হয়, লেকটো এবায়'টিক হয়। লেকটো কি হয়, এবায়'টিক অৰ্থাৎ অজৈৱিক। আৰু ৰেইন ৱাটাৰ অৰ্থাৎ ৱাটাৰো তোমাৰ কি হ'ব, এবায়'টিক হ'ব। ৱাটাৰ কি হ'ব, এবায়'টিক। গতিকে এইটো দুটা তোমাৰ এবায়'টিক আছে, গতিকে এইটো আমাৰ নহ'ব। তাৰপিছত চোৱা, এন আৰ্থৱৰ্ম অৰ্থাৎ কেঁচুটো তোমাৰ কি হয়, বায়'টিক হয়। কেঁচুটো কি বায়'টিক কম্পনেণ্ট হয়। আৰু এতিয়া কি কৈছে, ছইলত গাঁত খান্দিছে, তো ছইল হ'লে তোমাৰ মাটি হ'লে তোমাৰ কি হ'ব, এবায়'টিক হ'ব। এইটো চোৱা, এইটো বায়'টিকৰ লগত কি আহিছে, এবায়'টিক আহিছে। গতিকে আমাৰ এইটো কি হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এই মাউচ ফাইটিং, এইটো চোৱা মাউচটো কি হয়, বায়'টিক হয়। এইটো বায়'টিক হয়, জীৱীয় হয়। আৰু তোমাৰ এইটো কি কৈছে, ফুড, এইটো তোমাৰ ফুডৰ কথা কৈছে, নিগনিৰ লগত যুদ্ধ কৰিছে আন এটা নিগনিৰ লগত। গতিকে এইটো নিগনিও তোমাৰ কি হ'ব, বায়'টিক হ'ব। গতিকে এইটো চোৱা বায়'টিক আৰু বায়'টিক আহিছে, এইটো নহয়। গতিকে আমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনটো জিলাৰ পৰা চাই আছা তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকে এই নাম্বাৰটো ছেভ কৰি ৰাখিব পাৰা, 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ হয়। তোমালোকৰ যিকোনো ধৰণৰ কুৱেশ্যন থাকিলে এইটো হোৱাটছআপত কৰিব পাৰিবা। তাৰপিছত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং ইজ এন এবায়'টিক কম্পনেণ্ট অফ এন ইক'চিষ্টেম। তলত কোনটো পৰিৱেশ তন্ত্ৰৰ এটা অজৈৱিক উপাদান। অজৈৱিক মানে তোমালোকক এইমাত্ৰ ক'লো, এইটো চব বেক্টেৰিয়াটো বায়'টিক হয়, কাৰণ এইটো জীৱিত থাকে সেইকাৰণে। প্লেণ্টটো জীৱিত থাকে সেইকাৰণে এইটো তোমাৰ কি হ'ব, বায়'টিক হ'ব। এনিমেলছৰ বায়'টিকেই হয়, এনিমেলছ কি হ'ব, বায়'টিক হ'ব। কিন্তু ৱাটাৰটো তোমাৰ কি হয়, এবায়'টিক হয়। এইটো অজৈৱিক উপাদান হয়। চি অপশ্যনটো কাৰেক্ট অপশ্যন। দ্য মেজৰ কম্পনেণ্ট অফ বায়'গেছ। বায়'গেছ অৰ্থাৎ জৈৱ গেছৰ মুখ্য উপাদান কি, জৈৱ গেছৰ মুখ্য উপাদান হৈছে মিথেন গেছ। তোমালোকে আৰু এটা কথা মনত ৰাখিবা, এইটো তোমাৰ কিমান পাৰ্চেণ্ট থাকে, 75% থাকে। এই পাৰ্চেণ্টেজটো মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে। তাৰপিছত কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোইং ইজ নট বায়'ডিগ্ৰেডেবল। চ' বায়'ডিগ্ৰেডেবল মানে কি, যিবোৰ তোমাৰ কি কৰে, গেলি পচি যায় সেইবোৰক বায়'ডিগ্ৰেডেবল বুলি কয়। কিন্তু ইয়াতে কৈছে নট অৰ্থাৎ গেলি পচি নাযায়, সেইবোৰ আমি ওলাব লাগে। কিচেন ৱেষ্ট অৰ্থাৎ ঘৰুৱা পাচলিৰ আৱৰ্জনা, এইটোতো হয়। অল্ড টাৰ্ণ ক্লথ, পুৰণি চিঙা কাপোৰ, এইটোতো হয়। প্লাষ্টিক বেগছ, এইটো চব প্লাষ্টিক কি হয়, প্লাষ্টিক তোমাৰ কি হয়, নন বায়'ডিগ্ৰেডেবল হয়। নন বায়'ডিগ্ৰেডেবল হয়নে, নন বায়'ডিগ্ৰেডেবল হয়। অৰ্থাৎ এইটো কি হয়, নট ডিগ্ৰেডেবল। নন বায়'ডিগ্ৰেডেবল আৰু নট ডিগ্ৰেডেবল একে হয়, মানে এইটো তোমাৰ কি নহয়, পচি নাযায়। গতিকে তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। নিউজ পেপাৰ, এইটোতো তোমাৰ কাগজৰ দ্বাৰা বনোৱা হয়, তো কাগজ হ'লে তোমাৰ কি হ'ব, ডিগ্ৰেডেবল হ'ব।
বুজি পালানে এইটো ডিগ্ৰেডেবল হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে হুইচ অফ দ্য ফলোইং ফৰ্মছ এ ফুড চেইন তলত কোনটোৱে খাদ্য শৃংখল গঠন কৰে এইটো চোৱা গ্ৰাছ এইটো গ্ৰাছ হুইট এইটো চোৱা ঘাঁহ আছে আৰু ঘাঁহেতো ঘাঁহক কোনোদিন ঘেঁহুৱে নাখায় এইটো নহ'ব গ্ৰাছ এইটো গট হয়নে ছাগলীয়ে ঘাঁহক খায় আৰু ছাগলীক মানুহে খায় গতিকে এইটো বি অপশ্যনটো কাৰেক্ট হ'ব এইটো চোৱা এইটোতো ঠিক ঠাক হয়নে গ্ৰাছ ঘাঁহক কাউ মানে গাই গৰুৱে তোমাৰ ঘাঁহ খায় কিন্তু হাতীয়ে কাউ নাখায় গতিকে এইটো নহ'ব গ্ৰাছ হয়নে ফিছে গ্ৰাছ খায় ঠিক ঠাক এইটো ঠিকে আছে কিন্তু গটে ফিছ নাখায় গতিকে এইটো নহয় গতিকে আমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা তাৰপিছত কুৱেশ্যনটো এইটো চোৱা সেউজ গৃহ গেছটো হ'ল গ্ৰীণ হাউচ গেছ কোনটো সেইটো লাগে আমাৰ কাৰ্বন ডাই অক্সাইড আছে মিথেন সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড তো তোমাৰ গ্ৰীণ হাউচ গেছ যিটো আছে সেইটো একচুৱেলি গোটেইকেইটা হয় ইয়াৰে ঠিক আছে এ বি চি ডি গোটেইকেইটা হয় কিন্তু এটা তোমাৰ যদি এনেকৈ যদি কুৱেশ্যন আহে তেতিয়াহ'লে তোমালোকে সেইটো বাছনি কৰিব লাগিব যিটো তোমাৰ কি হয় মেজৰ অৰ্থাৎ যিটো মুখ্য কাৰক সেইটোহে তুমি বাছনি কৰিব লাগে তো মেজৰ কোনটো হয় CO2 কাৰ্বন ডাই অক্সাইড গতিকে আমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো আমি মাত্ৰ ডিছকাশ্যন কৰিলোঁ তাৰপিছত কুৱেশ্যনটো চাইটো বায়ুমণ্ডলে উচ্চ স্তৰত অজনে ডেছক বাধা দিয়ে এনে অজেন এবষ্ট্ৰাক্ট ডেছ এট হাইট লেভেল অফ এটমস্ফিয়াৰ কি কৰে ইউভি ৰে মানে আল্ট্ৰাভায়োলেট ৰে তোমাৰ কি কৰে বাধা প্ৰদান কৰে এইটো সি অপশ্যনটো কি হ'ব এৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো তোমাৰ statement based question হয় এটা কি কৈছে ওজন লেয়ার ডিপ্লেশন ইজ কজড বাই দ্য রিলিজ অফ ক্লোরোফ্লোরোকার্বন এটা কারেক্ট হয় মানে ক্লোরোফ্লোরোকার্বন অর্থাৎ CFC নির্গমনের বাবে ওজন স্তরের অবক্ষয় ঘটে এটা কারেক্ট হয় তাৰপিছতটো কি কৈছে কৈছে তোমাৰ এইটো কৈছে যে ওজন লেয়ার ডিপ্লেশন ইজ কজড বাই দ্য ইনক্রিজ অফ কার্বন ডাই অক্সাইড ইনটু এটমস্ফিয়ার বায়ুমণ্ডলত বৈদ্যুত কার্বন ডাই অক্সাইডৰ বাবে ওজন স্তৰৰ অবক্ষয় ঘটে এইটো কি হয় কারেক্ট হয় তার মানে P and Q বোধ কি হ'ব কারেক্ট হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো তোমাৰ কেছ বেছ ষ্টাডি হয় হয়নে এইটো ক্ষেত্ৰ ভিত্তিক প্ৰশ্ন হয় এইটো চোৱা আমাৰ কি কৈছে এ গ্ৰুপ অফ ৰিচাৰ্চ ষ্টাডিং দ্য ইফেক্ট অফ ওজন লেয়াৰ ডিপ্লেশ্যন অন হিউমেন হেল্থ দে ফাইণ্ড দ্যাট ইনক্ৰিজড UV ৰেডিয়েশ্যন ইজ কজিং এ ৰাইজ ইন স্কিন কেঞ্চাৰ গৱেষণাকাৰীৰ এটা দলে ওজন স্তৰৰ অৱক্ষয়ৰ বাবে মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱৰ বিষয়ে গৱেষণা কৰিলে তেওঁলোকে গৱেষণা কৰি পালে যে অতি বেঙুনীয়া ৰশ্মিৰ অত্যধিক বিকিৰণৰ ফলত ছালৰ কৰ্কট ৰোগ হোৱাৰ পৰিমাণ বৃদ্ধি হৈছে এতিয়া আমি কুৱেশ্যনবোৰৰ আনসাৰ দিব লাগে হোৱাট ইজ দ্য মেইন হেল্থ ৰিস্ক এছ'চিয়েটেড উইথ ওজন লেয়াৰ ডিপ্লেশ্যন ওজন লেয়াৰ অৱক্ষয়ৰ লগত জড়িত প্ৰধান সমস্যাটো কি এটা তোমাৰ দিছে চোৱা এইটো বিকিৰণৰ ফলত তোমাৰ কি হয় ছালৰ কৰ্কট ৰোগ হয় গতিকে স্কিন কেঞ্চাৰ হ'ব এইটো বি অপশ্যনটো কি হ'ব এটা কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো কি কৈছে চোৱা হুইচ অফ দ্য ফলোইং ৰেছপন্সিবল ফৰ ওজন লেয়াৰ ডিপ্ৰেশ্যন তোমাৰ ওজন স্তৰ ক্ষয়ৰ বাবে কোন দায়ী হয় এইটো CFC ক্লোৰ'ফ্লোৰ'কাৰ্বন হয়নে এইটো ইয়াতে আমাৰ দিয়াই আছে ক্লোৰ'ফ্লোৰ'কাৰ্বন বুলি এইটো অতি বেঙুনীয়া ৰশ্মি ক্লোৰ'ফ্লোৰ'কাৰ্বন এইটো আমাৰ CFC ইয়াতে দিয়া নাই বাৰু তাৰপিছত কুৱেশ্যনটো চোৱা বায়োগেছ ইজ প্ৰডিউচড ফ্ৰম বায়োমাছ ইজ এইটো কি কৈছে চোৱা বায়োগেছ ইজ প্ৰডিউচ ফ্ৰম বায়োমাছ এইটো জীৱবোৰৰ পৰা জৈৱ গেছ উৎপন্ন হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এইটো এনএৰোবিক ডাইজেশ্যন বুলি কোৱা হয় তোমালোকে কিন্তু এইটো মনত ৰাখিবা জীৱবোৰ হয় আৰু জৈৱ গেছ উৎপন্ন কৰে কিন্তু ইয়াতে অক্সিজেন ব্যৱহাৰ কৰা নহয় যদি অক্সিজেন ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে জৈৱ গেছ কেতিয়াও সৃষ্টি হ'ব নোৱাৰে সেইকাৰণে এইটো অবায়ুক মানে বায়ু নোহোৱাকৈ মানে অক্সিজেন নথকাকৈ এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনটো সেউজ গৃহ গেছ সুধিছে আমাক এইটো কাৰ্বন ডাই অক্সাইড আৰু মিথেন দুইটা হ'ব ডেট মিনছ ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন তাৰপিছত কুৱেশ্যনটোত কি কৈছে চোৱা দ্য বায়'টিক কম্পনেণ্ট অফ এন ইক'চিষ্টেম পৰিস্থিতিতন্ত্ৰৰ জৈৱিক উপাদান কি পৰিস্থিতিতন্ত্ৰৰ জৈৱিক উপাদান আছে দুটা এটা প্ৰাণী আৰু এটা উদ্ভিদ এইটো প্ৰাণী আৰু উদ্ভিদ এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটোত কি কৈছে চোৱা ইন এ ফুড চেইন এইটো 100 জুল অফ এনাৰ্জি ইজ এভেইলেবল টু দ্য লায়ন হাউ মাছ এনাৰ্জি ৱাজ এভেইলেবল
টু দ্য প্ৰডিউচাৰ। এটা চোৱা, এইটো অলপ আগতে ক'লোৱে যে তোমাৰ এটা শক্তি স্তৰৰ পৰা আন এটা শক্তি স্তৰলৈ যিটো শক্তিৰ প্ৰৱাহ হয় সেইটো কিমান পাৰ্চেণ্ট হয়? 10%। ঠিক আছে, এতিয়া চোৱা যিটো 10% যে আছে সেইটো তোমাৰ ক'ত কৈছে? এইটো তোমাৰ চোৱা, এইটো কৈছে লায়ন অৰ্থাৎ সিংহ, হয়নে? এতিয়া চোৱা, সিংহটো কৈছে তোমাৰ তৃতীয়, হয়নে? তো মাংসভোজী প্ৰাণী হয়, তো মাংসভোজী হ'লে এইটো তোমাৰ থাকিব T1, মানে এইটো থাকিব তোমাৰ কি? উৎপাদক। কি থাকিব? উৎপাদক। তাৰপিছত আহিব প্ৰাথমিক শ্ৰেণীৰ উপভোক্তা, তাৰপিছত আহিব কি তোমাৰ দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। এইটো চোৱা, এইটো T1, এইটো T2 আৰু এইটো হৈছে কি T3। ইয়াতে আছে তোমাৰ কিমান? ইয়াতে আছে তোমাৰ 100। এইটো ষ্টেজত আছে কিমান? 100 আছে। তেতিয়াহ'লে ইয়াৰে তোমাৰ 10% ইয়াতে বেছি থাকিব, মানে তোমাৰ এইটো কিমান আহিব? এইটো এটা জিৰো বাঢ়ি যাব, যিহেতু 10% আছে ন, 10% হ'লে তোমাৰ ইয়াতে এটা জিৰো বাঢ়িব। আকৌ ইয়াৰ পৰা ইয়াতে 10% বেছি আছে, গতিকে আৰু এটা জিৰো বাঢ়িব, গতিকে এইটো 1ৰ পিছত জিৰো আহিব 4টা। একক, দশক, শতক, হাজাৰ, অযুত, অৰ্থাৎ 10,000 হ'ব, 10,000। এইটো 10,000। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো ফুড ৱেব ইজ কনষ্টিটিউট বাই, খাদ্যজাল গঠন হয় এইটো ভেৰিয়াছ ইণ্টাৰলিংকড ফুড চেইন ইন এন ইক'চিষ্টেম। চি অপশ্যনটো কাৰেক্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। এটা পৰিস্থিতিতন্ত্ৰত থকা বিভিন্ন খাদ্যজালসমূহৰ আন্তঃসংযোগৰ দ্বাৰা, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যন, ইন এ ট্ৰফিক লেভেল দ্য এমাউণ্ট অফ ফ্ল' এনাৰ্জি ফ্ৰম ওৱান লেভেল টু আনাডাৰ লেভেল ইজ, পৌষ্টিক স্তৰত এটা স্তৰৰ পৰা আনটো স্তৰলৈ স্থানান্তৰিত হোৱা শক্তিৰ পৰিমাণ, এইটো 10% হয়, সেইটো আমি জানো। হুইচ অফ দ্য ফলোইং ইজ বায়'ডিগ্ৰেডেবল, তলৰ কোনবিধ জৈৱ পচনশীল হয়? এতিয়া জৈৱ পচনশীল বুলি সুধিছে। এতিয়া চোৱা, এলুমিনিয়াম কেনটো জৈৱ পচনশীল নহয়, তেতিয়া নন বায়'ডিগ্ৰেডেবল হয়। পলিথিন বেগছো নন বায়'ডিগ্ৰেডেবল হয়, অৰ্থাৎ জৈৱ অপচনশীল হয়। DDT মানে হৈছে ডাইক্ল'ৰ' ডাইফিনাইল ট্ৰাইক্ল'ৰ' ইথেন, এইটো তোমালোকে মনত ৰাখিবা, ডাইফ্ল'ৰ', তোমালোকে মনত ৰাখিবা এইটো, ডাইক্ল'ৰ' ডাইফ্ল'ৰ' ট্ৰাইক্ল'ৰ' ইথেন, ট্ৰাইক্ল'ৰ' ইথেন, এইটো কয় DDT, হয় না? ডাইক্ল'ৰ' ডাইফ্ল'ৰ' ট্ৰাইক্ল'ৰ' ইথেন, এইটো DDT। এইটো এটা তোমাৰ কি হয়? নন বায়'ডিগ্ৰেডেবল হয়, অৰ্থাৎ এইটো পচি নাযায়। কিন্তু কাউটা, গৰুৰ গোবৰ, এইটো পচি যায়। এইটো চি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটোতো আমি কৰিছোঁ অলৰেডি। এইটো চোৱা, এইটো তোমাৰ কি কৈছে? ওৱান অফ দ্য মেইন লিমিটেশ্যন অফ ছ'লাৰ এনাৰ্জি, সৌৰ শক্তিৰ মুখ্য সীমাবদ্ধতা। সৌৰ শক্তিৰ মুখ্য সীমাবদ্ধতা হৈছে যে এইটো তোমাৰ এক্সপেঞ্চিভ হয়, খৰচী হয়। এইটো এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা, তাৰপিছত তোমাৰ এইটো তোমাৰ কৈছে যে হুইচ অফ দ্য ফলোইং আৰ কেৰেক্টাৰিষ্টিক্স অফ গুড ফিউল, তলৰ কোনবোৰ ভাল ইন্ধনৰ বৈশিষ্ট্য, যিটো ইজিলি এচেচিবল হয়, সহজে পোৱা যায়। প্ৰডিউচেছ স্মক, ধোঁৱা নিৰ্গত কৰে, এইটো তোমাৰ ভাল শক্তিৰ উৎসৰ বৈশিষ্ট্য নহয়। কম খৰচী, এইটোও হয়। তাৰপিছত তোমাৰ কি কৈছে? নন ৰিনিউৱেবল, এইটো নহয়। গতিকে তোমাৰ কি হ'ব? এ আৰু চি হ'ব, এ এণ্ড চি। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোইং আৰ এক্সাম্পলছ অফ নেচাৰেল ইক'চিষ্টেম, তলত কোনকেইটা প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ, প্ৰাকৃতিকৰ কথা কৈছে ইয়াতে, প্ৰাকৃতিক, মানে প্ৰাকৃতিকৰ কথা কৈছে। তো প্ৰাকৃতিক হ'লে তোমাৰ কি হ'ব? ইয়াতে তোমাৰ হ'বগৈ তোমাৰ টি গাৰ্ডেন হ'ব আৰু লেক, টি গাৰ্ডেন আৰু লেক, এইটো চি আৰু ডি হ'ব। ইয়াতে তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, চি আৰু ডি। আৰু তোমাৰ যিটো একুৱেৰিয়াম আৰু পণ্ড আছে, এইটো একুৱেৰিয়ামটো তোমাৰ কি হয়? মেড হয়, ঠিক আছে। আৰু পণ্ডটো তোমাৰ কি হয়? মেড হয়। এইটো দুটা হয় একচুৱেলি, কিন্তু ইয়াতে যিহেতু অপশ্যন আছে সেইকাৰণে এইটো আমাৰ কি হ'ব? চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। টি গাৰ্ডেন আৰু তোমাৰ কি হ'ব? লেক। এইটো যিহেতু তোমাৰ প্ৰাকৃতিক বুলি কৈছে, যদি সুধিলে হয় যে এইটো নেচাৰেল ইক'চিষ্টেম নহয়, এটা যদি নট দি দিলে হয় তেতিয়াহ'লে এ আৰু বি হ'লে হয়, ঠিক আছে। তাৰপিছত কুৱেশ্যনটো চোৱা, তাৰপিছত কুৱেশ্যনটোত তোমাৰ কি কৈছে ইয়াতে, হুইচ অফ দ্য ফলোইং গ্ৰুপছ কণ্টেইনছ অনলি বায়'ডিগ্ৰেডেবল, তলত কোনটোত কেৱল তোমাৰ কি থাকে? জীৱ পচনশীল পদাৰ্থ থাকে। এইটো কেক, উড, গ্ৰাছ, এইটো পিঠা, কাঠ, ঘাঁহ,
ফ্ৰুট পিলছ কেক এণ্ড লেমন জুইচ গ্ৰাছ উড প্লাষ্টিকটো নাথাকে এইটো গ্ৰাছ ফ্লাৱাৰ এণ্ড লেডাৰ তো আটাইতকৈ বেছি তোমাৰ এইটোৱে লাগে মানে ফল মূল বাকলি পিঠা এইটো বি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো হুইচ অফ দ্য ফলোইং ইজ নট এন এক্সাম্পল অফ বায়'মাছ এনাৰ্জি চ'ৰ্চ তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় চোৱা জীৱবৰ বুলি ক'লে আমি কি বুলি বুজি পাওঁ যিবোৰ তোমাৰ কি কৰে জীৱ মানে কি তোমাৰ সেইটো উদ্ভিদও হ'ব পাৰে লগতে প্ৰাণীও হ'ব পাৰে উদ্ভিদ আৰু প্ৰাণী দুয়োটাৰে সেইটো অংশৰ পৰা উৎপাদিত সেইটো অংশৰ পৰা বা সেইবোৰৰ পৰা মানে উদ্ভিদ আৰু প্ৰাণীৰ পৰা হয় এইটো উদ্ভিদ আৰু প্ৰাণী নিজেও হ'ব পাৰে বা এইবোৰৰ অংশও হ'ব পাৰে ঠিক আছে সেইবোৰৰ অংশৰ পৰা যিবোৰ তোমাৰ শক্তিৰ উৎস পোৱা যায় সেইবোৰক জীৱবৰ বুলি কোৱা হয় ইয়াতে নহয় বুলি কৈছে সেইটো আমাৰ কি হ'ব 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এইটো 2 নম্বৰটো কাৰেক্ট অপশ্যন হ'ব আৰু গেছ গেছ নহয় সৰি এইটো অনলি 2 কাৰেক্ট অনলি 2 তাৰপিছত কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে চোৱা হুইচ অফ দ্য ফলোইং কেন ডিপ্লেটেড অজন লেয়াৰ তলৰ কোনে অজন স্তৰ ক্ষয় কৰিব পাৰে এইটো CFC ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বন CFC বুলিও কোৱা হয় ইয়াক ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বন বুলিও কোৱা হয় তাৰপিছত কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে অজন এট দ্য হায়াৰ লেভেল অফ এটমস্ফিয়াৰ প্ৰিভেণ্টছ এইটো বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে কাক বাধা দিয়ে এইটো UV ৰেডিয়েশ্যনক বাধা দিয়ে চি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰপিছত কুৱেশ্যনটো কি কৈছে চোৱা হুইচ অফ দ্য ফলোইং ইজ নট এ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নৱীকৰণযোগ্য হ'ব লাগিব এইটো তোমাৰ কি হ'ব নট বুলি কৈছে এইটো উৎস নহয়হে হ'ব লাগিছিল নট যেহেতু ইংৰাজীত নট আছে গতিকে এইটো নহয় হ'ব নহয় যদি হয় তেতিয়াহ'লে তোমাৰ কি হ'ব ফচিল ফুইলটো আমাৰ শুদ্ধ হ'ব কাৰণ ইয়াতে তোমাৰ সূৰ্যটো তোমাৰ ৰিনিউৱেবল হয় বতাহটো ৰিনিউৱেবল হয় ৱাটাৰ ৰিনিউৱেবল হয় কিন্তু ফচিল ফুইলটো ৰিনিউৱেবল নহয় গতিকে আমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা তাৰপিছত কুৱেশ্যনটোত কি কৈছে দ্য চ'ৰ্চ অফ ফৰ্মেশ্যন অফ কোল এণ্ড পেট্ৰলিয়াম কয়লা আৰু পেট্ৰলিয়ামৰ গঠনৰ উৎস হ'ল এইটো কি হ'ব বায়ুমাছ হ'ব কাৰণ তোমালোকে জানে কয়লাটো সৃষ্টি হয় উদ্ভিদৰ পৰা আৰু পেট্ৰলিয়াম হয় প্ৰাণীৰ পৰা গতিকে যেহেতু জীৱ আছে গতিকে সেইকাৰণে এইটো কি হ'ব বায়ুমাছ হ'ব তাৰপিছত কুৱেশ্যনটো ফ্ৰম দ্য এনাৰ্জি ফ্ল' ডায়েগ্ৰাম ইট ইজ কনফাৰ্মড দেট দ্য ফ্ল' অফ এনাৰ্জি ইজ শক্তিৰ প্ৰবাহৰ দৈহিক চিত্ৰপথ এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় তোমাৰ কি হয় ইউনি ডাইৰেকশ্যনেল হয় অৰ্থাৎ একমুখী প্ৰবাহ হয় তাৰপিছত কুৱেশ্যনটোত তোমাৰ কি কৈছে এমং দ্য ফলোইং হুইচ ইজ এ নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি তলত দিয়াবোৰৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো বাছি উলিওৱা অযোগ্য হ'লে তোমাৰ ইয়াতে উইণ্ড এনাৰ্জিটো যোগ্য হয় বায়ুমাছৰ যোগ্য হয় সোলাৰ এনাৰ্জি যোগ্য হয় বাট নেচাৰেল গেছ এইটো যোগ্য নহয় যেনেকুৱা ধৰি লওক মিথেন এটা গেছ এইটো তোমাৰ নেচাৰেল গেছ হয় মিথেন কিন্তু ইয়াক আমি কি কৰিব নোৱাৰোঁ এবাৰ শেষ হ'লে আকৌ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ বা ইয়াৰে ভাণ্ডাৰটো তোমাৰ কি হয় সীমিত হয় সেইকাৰণে এইটো কি হ'ব নৱীকৰণ অযোগ্য হ'ব চি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত এইটো তোমাৰ এইটো বহুত ইণ্টেলেকচুৱেল কুৱেশ্যন হয় আচ্ছা হোৱাট উইল হেপেন ইফ ডিড ইজ মিচিং অৰ ডিয়াৰ ইজ মিচিং ইন দ্য ফুড চেইন গিভেন বিল' কি ঘটিব যেতিয়া তলত দিয়া খাদ্য শৃংখলৰ পৰা হৰিণা নাইকিয়া হয় এইটো গ্ৰাছ হয় ইয়াতে টাইগাৰ হয় মাজত আছে ডিৰ এইটো যদি ইয়াতে নাথাকে তেতিয়াহ'লে কি হ'ব এইটো গ্ৰাছটো ইনক্ৰিজ হ'ব কাৰণ তোমাৰ গ্ৰাছ খাবলৈ তোমাৰ ডিৰ নাথাকিব হয়নে আৰু তোমাৰ টাইগাৰৰ কি হ'ব টাইগাৰৰ যিটো তোমাৰ পপুলেশ্যন সেইটো তোমাৰ কি হ'ব টাইগাৰৰ পপুলেশ্যনটো ডিক্ৰিজ হ'ব পপুলেশ্যন কি হ'ব ডিক্ৰিজ হ'ব কিহৰ কাৰণে কাৰণ যদি চোৱা যদি ডিৰ নাথাকে তেতিয়াহ'লে ঘাঁহটো নাখায় গতিকে ঘাঁহৰ সংখ্যাটো বাঢ়িব যিহেতু খোৱাৰ কাৰণে কোনো নাথাকিব কিন্তু তোমাৰ টাইগাৰে হৰিণ নাখায় গতিকে যদি হৰিণে নাথাকে তেতিয়াহ'লে টাইগাৰটো লাহে লাহে কি কৰিব কমি যাব হয়নে টাইগাৰৰ সংখ্যা কমি যাব গতিকে এইটো পপুলেশ্যন অফ টাইগাৰ ডিক্ৰিজেছ এণ্ড পপুলেশ্যন অফ গ্ৰাছ ইনক্ৰিজেছ এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো চোৱা এইটো ষ্টেটস্ফেৰিক অজন ইজ গুড অজন এইটো এছাৰশ্যন ৰিজনিং কুৱেশ্যন হয় এইটো কাৰেক্ট হয় তাৰপিছত ৰিজন কি দিছে চোৱা ষ্টেটস্ফেৰিক অজন প্ৰটেক্টছ আছ ফ্ৰম হাৰ্মফুল এফেক্ট অফ UV ৰেজ লাইক স্কিন কেঞ্চাৰ ষ্টেটস্ফিয়াৰৰ অজনে আমাক অতি বেঙুনীয়া ৰশ্মিৰ হানিকাৰক প্ৰভাৱৰ যেনে ছালৰ কেঞ্চাৰৰ পৰা
ৰক্ষা কৰে। এইটো কি হ'ব কাৰেক্ট হ'ব। আৰু ইয়াতে চোৱা, ইয়াতে যিহেতু ভাল বুলি কৈছে গতিকে ইয়াতে তোমাৰ সেই ভালৰ কথাকে কৈছে, অৰ্থাৎ এছাৰশ্যনৰ ৰিজন দুটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তো সেই মৰ্মে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে তোমাৰ কি হ'ব, এইটো এছাৰশ্যন ৰিজন ট্ৰু এণ্ড দেন কাৰেক্ট। এইটো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে দেখা পোৱা ইয়াতে চোৱা বহুত ধুনীয়া ধুনীয়া কুৱেশ্যনছ আছে। ইয়াতে চোৱা তাৰপিছত তোমাৰ কুৱেশ্যন আছে, হুইচ অফ দ্য ফলোইং ইজ নট ইনক্লুডিং 3R। 3Rত কি কি ইনক্লুড নহয়, হয়নে? 3Rত তোমাৰ কি আছিল? 3Rত আছিল তোমাৰ ৰিডিউচ আছিল, তাৰপিছত আছে ৰিউজ আছে, আৰু কি আছে ৰিচাইকেল আছে। ৰিচাইকেল এতিয়া চোৱা, ৰিডিউচ, ৰিউজ আৰু ৰিচাইকেল আছে। ৰিডিউচ, ৰিচাইকেল, ৰিউজ আছে, কিন্তু ৰিজেনেৰেশ্যনটো নাই। গতিকে এইটো আমাৰ কি হ'ব, চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আকৌ মনত পেলাই দিছোঁ, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰি আছা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তোমালোকে ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ একেটাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িবলৈ পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চেপ্টাৰৰ যিবোৰ ইনচাইট কুৱেশ্যনছ আছে সেই কুৱেশ্যনছবোৰত তোমালোকে পাই যাবা। ইয়াতে চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে। তোমালোকে ইয়াৰে PDF ফাইল লৈ লোৱা, একেবাৰে কম দামতে তোমালোকে PDF ফাইল পাই যাবা। তোমালোকে এইখিনি পঢ়িলে আৰু বাকী একো পঢ়িব নালাগে। চোৱা, ইয়াতে তোমাৰ চেপ্টাৰৰ ভিতৰৰ কুৱেশ্যনছবোৰ আছে, যিবোৰ কুৱেশ্যনছ মেট্ৰিক পৰীক্ষাত আহি গৈছে। গতিকে তোমালোকে এইটোৰ PDF লৈ ল'লে তোমালোকে এইটো চেপ্টাৰৰ এইখিনি পঢ়িলে তোমালোকৰ 100% হৈ যাব। তোমালোকে আৰু বাকী কোনো কিতাপ পঢ়িব নালাগে এই চেপ্টাৰৰ কাৰণে। এনেকৈ তোমালোকৰ ছায়েন্সৰ একেদৰে এইটোত যেনেকৈ ক'লোঁ তেনেকৈ 100% চেপ্টাৰৰ নোটছ বনোৱা আছে। তোমালোকে ইবুক আকাৰে তোমালোকে এইখিনি PDF ফাইল লৈ ল'ব পাৰা। একেবাৰে কম প্ৰাইচত তোমালোকে পাই যাবা, য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই পাৰ্চনেল হোৱাটছআপ নাম্বাৰো দি দিছোঁ। তোমালোকে হোৱাটছআপত কণ্টেক্ট কৰিবা যদি তোমালোকৰ PDF ফাইল লাগে, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। কাৰণ মেট্ৰিক পৰীক্ষা ৰিলেটেড বা এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে মোৰ চেনেলতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।